হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু আজি হ'ল সোমবাৰ 25 নৱেম্বৰ আৰু আজি গৈ আছোঁ বাবু আৰু মই লংকেশ্বৰ মন্দিৰত। আৰু আপোনালোকেতো জানেই কামাখ্যা মন্দিৰত যিদিনা গৈছিলোঁ সেইদিনা আমি গৈছিলোঁ মানে ঘৰৰ পৰা গৈছিলোঁ যে লংকেশ্বৰ মন্দিৰত যাম, কিন্তু মাজতে তেনেকৈ খেলি মেলি হয় আমি কামাখ্যা মন্দিৰত গ'লোঁ। তো মানে যাম বুলি কোৱা গৈছিল নে, তো মানে আমি ভাবি আছোঁ যে যোৱাই হোৱা নাই। তো মানে এনে সূতা তোলা গৈছিল নে, মানে যাম বুলি কোৱাৰ পাছত কিবা এটা বস্তুত যাব লাগে। আপোনালোকেওতো জানে, তো আমিও যাম বুলি যিহেতু কৈছিলোঁ যোৱা নহ'ল। তো ভাবিলোঁ যে আজি যাওঁ আৰু মানে আজি সোমবাৰো যিহেতু শিৱ বাবাৰ জন্মবাৰ। আৰু মানে সৰুতে এবাৰ গৈছিলোঁ লংকেশ্বৰ মন্দিৰত, বহুত বেছি ধুনীয়া তাৰে পৰিৱেশ। এতিয়া কেনেকুৱা হৈছে নাজানো বাৰু। তো আপোনালোককো দেখুৱাম লংকেশ্বৰ মন্দিৰৰ পৰিৱেশ সকলোখিনি। আৰু মানে বাবু আহি আছে আমাৰ তাত, তো দেখুৱাই আছোঁ আৰু চাই থাকিব ব্লগটো সেইফালে। বাবু আমাৰ ঘৰ আহি পালে। ঐ আমাৰ মুখখন দেখো বহুত দিনৰ মূৰত। আৰু গাইজ আমাৰ ভাইটিৰ লেপটপ আহি গ'ল। এয়া লেপটপৰ তাক মানে বহুত প্ৰয়োজন হৈ আছিল। তো ফাইনেলি আমাৰ ঘৰত এটা লেপটপ আহি গ'ল গাইজ। মোৰো লেপটপ টিপাৰ মানে বহুত এটা আশা আছিল, এনে কমচে কম আৰু কিবা কিবি চাব হ'লেও পাৰিম আৰু। তো এতিয়া আমি ধুনীয়াকৈ ওলাই দিওঁ মন্দিৰলৈকে গাইজ। 10টা বাজিবই আৰু এতিয়া দেৰি হৈ যাব ন গাইজ। এতিয়া জালুকবাৰী পাই গ'লোঁ, মানে জালুকবাৰী পাৰ হৈ এতিয়া আমি লংকেশ্বৰ যোৱাৰ ৰাস্তাটোত ধুনীয়াকৈ ৰখি আছোঁ। এনেবোৰ পুলিচে ৰখাইছে, গোটেই সোপা গাড়ীকে যাব দিয়া নাই। হিমুমামা আহিছে কি যেনেকুৱা ক'ৰবাত আৰু মানে পূৰা মানে গাড়ীবিলাক চব ৰখাই দিছে। ৰাস্তাটো পূৰা খোলা লাগিব ন, হিমুমামা আহিছে। ইয়াতে অলপ টাইম ৰখি পৰিছে আৰু সকলোকে গাড়ীত গোটেইবিলাকক ৰখি দিছে, আগফালে যাব দিয়া নাই আমাৰ পুলিচ দাদাই। তো গাড়ীত এতিয়া গৈ আছোঁ ধুনীয়াকৈ। কোনে জানিব গাইজ। আমি লংকেশ্বৰ মন্দিৰ আহি পালোঁ। এয়াই হ'ল লংকেশ্বৰ মন্দিৰ, কিন্তু আমি হেলমেটকেইটা ইয়াতে থৈ যাওঁ নবাবু। কি কৰবা বুদ্ধি লগাব গাইজ, ইয়াতে দুটা ধুনীয়াকৈ গাঁঠি থৈ যাব। তালা আছে আৰু মানে এইডাল বহুত ভাল, আপোনালোকেও কিনিব। ইয়াত মানে হেলমেট থ'বৰ কাৰণে ভাল আৰু। হা মোৰতো এই বাপা চাৰে 400 লৈছি, তালা মাৰিও কাম নাই বোলে। কি নাই দে, হ'ব দে হাতত ল'ম দে। মোৰতো বহুত ধুনীয়া আশা এটা পূৰণো হ'ল গাড়ীত। এতিয়া ভিতৰত যোৱা নাই, হেলমেটখিনি ঠিক ঠাক কৰি ধুনীয়াকৈ ভিতৰত যাওঁ, আপোনালোকক পৰিৱেশ দেখুৱাওঁ। আৰুতো ৰাস্তাৰ কাষতে আপোনালোকে জানে ন, ইয়াৰ পাছত আজাৰা পায় ধাৰাপুৰ। তো জালুকবাৰীৰ পৰা অলপমান আৰু 5 কিলোমিটাৰমান হ'ব আৰু মানে। এয়া হ'ল লংকেশ্বৰ মন্দিৰৰ মেইন দুৱাৰখন, আৰু ইয়াৰে মন্দিৰত প্ৰৱেশ কৰিব লাগে। আৰু ইয়াত দোকানো আছে সৰু সুৰা এখন দুখন। তাৰে পিছত এয়া হ'ল মেইন ৰোড। ইফালে মানে আজাৰা যাব পাৰি, ধাৰাপুৰ যাব পাৰি। চাকি ধূপ ধুনীয়াকৈ লৈ ল'লোঁ গাড়ীত। এতিয়া যাওঁ আৰু ভিতৰত। মন্দিৰত সোমাই আমি ইয়াতে ধুনীয়াকৈ ভৰি ধুই ল'লোঁ। আৰু ইয়াতে দোকান আছে, আপোনালোকে যদি ঘৰৰ পৰাই মানে চাকি ধূপ লৈও নাযায়, ইয়াতে ধুনীয়াকৈ সকলোখিনি বস্তু পাই যাব। আৰু এয়া বাহিৰত চাকি দিব দিয়ে, মানে ভিতৰত দিব নিদিয়ে। আজিকালি প্ৰায়ভাগ মন্দিৰত বাহিৰতে চাকি দিব দিয়ে। আৰু এয়া হ'ল গণেশ বাবাৰ মন্দিৰ। ইয়াতে আপোনালোকে সেৱা কৰিব লাগিব। প্ৰথম চাকি দিব আহিছোঁ গাইজ। এতিয়া ইয়াতে চাকি জ্বলোৱা ব্যৱস্থা আছে, বাকী ভিতৰত দিব নিদিয়ে। আৰু ইয়াতে ভিতৰত মানে সেৱাহে কৰিব পাৰে। আৰু প্ৰথমতে আহিয়ে আপোনালোকে গণেশ মন্দিৰ পাব। আমি গণেশ মন্দিৰত সেৱা কৰিলোঁ ধুনীয়াকৈ, চাকি তাকিও জ্বলাই দিলোঁ তাত। আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। লংকেশ্বৰ মন্দিৰটো কেনেকৈ হ'ল তাৰে অকণমান আপোনালোকক মই অকণমান জনাব বিচাৰিছোঁ, যিখিনি জানো আৰু মানে। ত্ৰেতাৰ যুগত যেতিয়া কামৰূপলৈ লংকাৰ ৰজা ৰাৱণ আহিছিল, তেতিয়া মানে এইখিনি ঠাইত মানে শিৱ বাবাৰ অনুভৱ কৰিছিল। যিহেতু ৰাৱণ শিৱ বাবাৰ ভক্ত হয়, ডাঙৰ ভক্ত। তো জানে যে ক'ত শিৱলিংগ, মানে তেনেকুৱা আৰু অনুভৱ কৰিছিল আৰু মানে শিৱৰ মানে মাহাত্য এইখিনি ঠাইত। তো কৰি ইয়াতে মানে ধ্যান কৰিছিল ৰাৱণে। ধ্যান কৰোঁতে শিৱ বাবা স্বয়ং ইয়ালৈ আহিছিল, আহি মানে আশীৰ্বাদ দিছিল ৰাৱণক, আৰু কৈছিল যে এইখিনি ঠাইতে ৰাৱণ আৰু শিৱ বাবাক একেলগে মানে স্মৰণ কৰা হ'ব। উঠি আধা আহিলোঁ, ভাগৰ লাগিছে গাইজ, ভৰি বিষাই যায় একেবাৰে। এনেকৈ পাহাৰ বগোৱা অভ্যাস নাই নহয়। আহা ফটো উঠিব গাইজ। তো এইবাৰ পাম শনি মন্দিৰ। শনি মন্দিৰৰ পাছতে একদম আমাৰ মহাদেৱ ওপৰত আছে। মই আপোনালোক কৈছোঁ যে সৰুতে আহিছিলোঁ, এতিয়া 7 বছৰমান আছিল মোৰ।
তাৰে পাছৰ পৰা আহিমকৈ মানে এটা আশা আছিল আৰু তেতিয়া আহিছিলোঁ যদি অকণমান সময়ৰ কাৰণে আহিছিলোঁ আজি অলপ টাইম থাকিম ভালকৈ আৰু তো ইমানখিনি আহিলোঁ গাইজ আহি এতিয়া আমি পালোঁৱে দিয়ক গাইজ শনি মন্দিৰ পাইছোঁ শনি মন্দিৰত দৰ্শন কৰি আমি মহাদেৱৰ ওচৰত যাম আপোনালোকে ওপৰত আহিব নহয় আহিলে শনি মন্দিৰ পাব আপোনালোকে ডাইৰেক্ট শনি মন্দিৰ পাব শনি মন্দিৰত সেৱা চেৱা কৰি আপোনালোকে ইফালেৰে আপোনালোকে মহাদেৱৰ ওচৰত যাব পাৰিব আমি প্ৰথমে শনি মন্দিৰত যাই লওঁ বাৰু তো এয়া শনি মন্দিৰৰ মোৰ ভিতৰ ভাগ আৰু মানে ইফালে আছে শনি মন্দিৰত কোনো সোমোৱা নাই দেখোন গাইজ আমি ওপৰলৈকে যাওঁ আৰু শনি মন্দিৰত নোসোমালোঁ গাইজ কাৰণ মানুহবিলাকে দেখোন শনি মন্দিৰত যোৱাই নাই আমি নাজানো নহয় গাইজ শনিবাৰে আহিব লাগে সেইটো বাৰু ভালকৈ নাজানো তো শনি দেৱতাৰ মন্দিৰ এৰিলোঁ বাহিৰৰ পৰাই দুয়োটাই ধুনীয়াকৈ সেৱা কৰিলোঁ অকণমান সেৱা কৰি এতিয়া আকৌ ওপৰলৈ গমন কৰিছোঁ এক্সাইটমেণ্টটো মানে ওপৰত কি আছে তাকে চোৱাৰহে আগতেইতো দেখিছিলোঁ এতিয়াবা কেনেকুৱা হ'ল আকৌ সেয়া মহাদেৱৰ পিকচাৰ আঁকি থৈ দিছে এইবিলাক গোটেই পাহাৰ সেইটো শনি মন্দিৰ ন শনি মন্দিৰৰ পৰা ইমানখিনি আহিলোঁ তামান ভাগৰ লাগিছে গাইজ বহুত বেছি আৰু ওপৰত আছে এতিয়া অকণমান ৰখিছোঁ ৰ'ব ইয়াতে হ'ব জেগাটো কিন্তু একদম শান্তিৰ আৰু একদম ঠাণ্ডা শান্তি বৰ ধুনীয়া আৰু মানে আৰু গাইজ চিৰিবিলাকত বহিব নিদিয়ে কাপল তো আপোনালোকে আহিলে নবহিব আৰু তাতে লিখায়ো আছে কোনো মানুহ চানুহ নাই গাইজ বাপৰে তাৰপিছত মানুহ থাকিবও লাগে হ'ব বেছি মানুহ নাই এটা দুটাহে মানে দুটা ছোৱালীয়ে আমাক ক্ৰছ কৰি গৈছে পাহাৰৰ মাজনে অকণমান ভয়ো লাগে আৰু মানুহ চানুহ থাকিলে অলপ ভাল ফাইনেলি গাইজ দেখা পাইছোঁ দিয়ক একদম লাষ্ট ওপৰৰ মন্দিৰটো আৰু ভাগৰ লাগিছে কথা নকওঁ এয়া হ'ল মূল মন্দিৰ আৰু এতিয়া আমি মন্দিৰত প্ৰৱেশ কৰোঁ আৰু এইটো মানে লংকেশ্বৰ মন্দিৰটো এটা জাগ্ৰত মন্দিৰ হয় ইয়াতে মনৰ আশা পূৰণ হয় আৰু ডাঙৰকৈ শিৱৰাত্ৰি পালন কৰা হয় আৰু এয়া যে শিৱলিংগটো আপোনালোকে দেখিছে মানে কি ক'ম আপোনালোকে বছৰে বছৰে বাঢ়ি থাকে এই শিৱলিংগটো দেখিয়ে কিবা মন শান্তি লাগি গৈছে ইয়াতে ধুনীয়াকৈ দৰ্শন কৰি ল'লোঁ তো ওপৰত সেৱা কৰিলোঁ শিৱ বাবাৰ ওচৰত আৰু মানে নিজৰে মানুহ লগ পালোঁ গাইজ যিজন পুৰোহিত আমাৰ তাৰেৰে মানে লাউতলিত আমাৰ ওচৰৰে তো সুধিলে ক'ৰ পৰা আহিছোঁ তো নিজৰে মানুহ বোলে তাকে ক'ব ধৰিছে তো প্ৰসাদ দিলে আমাক কল দিলে মাতি নি কিনে ৰ'বা পেল্লা তুমি আৰু এই যিটো শিৱলিংগ হয় বাঢ়ি থাকে ভিতৰত ভিডিঅ' কৰিব দিছে বাৰু মই দেখুৱাইছোঁ আপোনালোকক বছৰে বাঢ়ি থাকে মানে মই যেতিয়া সৰুতে আহিছিলোঁ মই 7 বছৰ আছিল ন তেতিয়া মানে বহুত সৰু আছিল এতিয়া মই আহি মানে দেখিছোঁ সেইটো শিৱলিংগ হয়নে নহয় মই চাৰিওফালে চাই লৈছোঁ গাইজ কিজানি আৰু তেনেকুৱা এটা আছেই নহয় তো বহুত ডাঙৰ হৈ গ'ল এতিয়া মানে যিয়াত শিৱ মানে শিল হয় তো বাঢ়ি থাকে আৰু মানে বছৰে এইটো বহুত ডাঙৰ হৈছে এতিয়া তো তাতে দৰ্শন কৰিলোঁ বহুত ভাল লাগিল এতিয়া অলপ বহু তো এয়া শিৱ বাবাৰ পৰা আশীৰ্বাদ লৈ আমি এতিয়া তললৈকে নামি গৈ আছোঁ অলপ সময় থাকিলোঁ ইয়াতে ৰ'বা আহি কেনেকুৱা লাগিল ভাল লাগছে নে কিন্তু চিৰি উঠাত সেই আৰু অকণমান ভাগৰ লাগে ল'ব লাগবই এই কি ভাল পাওঁ মানুহকে আছে চব কৰিব লাগিব মই ভিডিঅ' কৰি আছোঁ যেন মই মোবাইলত দাঙি আছোঁ দেখা নাই 10 কেজি মানুহ হ'ব 10 কেজি মানুহ মোবাইলত দাঙি আছোঁ সি আৰু মানে প্লেটখন দাঙিব নোৱাৰে ভালে 2-3 পিছত আৰু কি দাঙিব লাগে ঠিক নাই তলত আহি আমি ধুনীয়াকৈ চিঙৰা মাতকা চাই খালোঁ আৰু হনুমান চালিচা হনুমান বাবাৰ ফটো এখন লৈ ঘৰলৈ উভতিলোঁ ইয়াতে শেষ কৰিলোঁ গাইজ আশা কৰিলোঁ আপোনালোকেও চাই ভাল পালে আমাৰো আহি বহুত বেছি ভাল লাগিল আৰু ধুনীয়াকৈ ইয়াতে অকণমান বহু চিৰিত বহি কথা এটা পাতোঁ আৰু ফটো ভালকৈ উঠাই নাই আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদিহে ভাল পায় তেনে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ বাই বাই